aku budi mono to bana bolte itu kan ranga pink color pasta ke bhege tapi ogoro eta bolita kamu kamu surat kuala biar আপনি লাইভ কবা দিও लाल कपड़ा कैसे मीठा गुरी तो नहीं की दादा 30 गुरी तो 20 रुपया दिया 30 तक और सब मिक्स फुल दे बांधी राखी দিব আরাম তো টুকলো না খুললো নালাগে তুলকি सबके नमस्कार सबे भाले আছে যেন পাও আমিও ভালে আছো আজি তো শিৱৰাত্ৰি পূজা আপোনালোকে শিৱৰাত্ৰিৰ যা যোগাৰ এতিয়া আৰম্ভ কৰিম আপোনালোকৰ মানে কি হৈছে যা যোগাৰ মানে কি যোৱাকালি বজাৰ কৰিলো অলৰেডি কিন্তু বজাৰ কৰাৰ পিছত কালি ৰাতিৰ পৰা মিনাক্ষী জ্বৰ বিয়াও খাই আহিলো বিয়াখনটো হোৱা গমে পায় আপোনালোকে পাইছে তো বিয়া খাই আহাৰ পিছত ৰাতি জ্বৰ ৰাতি ঠিক 8:30 মান বজাৰ পৰা খুব জ্বৰ উঠিল উঠি কেনে মানে এতিয়া খুব গা বেয়া হোৱাৰ বিনিময়ত আপোনাৰ মই অকমান ভাত বনাই দিলো শিৱৰাত্ৰিৰ দিনাখন খাব নাপায় তথাপিতো অকমান বনাই দিলো কাৰণ খালি পেটেতো ঔষধ খাব নোৱাৰে এতিয়া গধূলিলৈ পূজা তো পূজাৰ কাৰণে এতিয়া কোনো নাই মা দেউতাহঁতো নাই কৰিমনো কি তো সেইকাৰণে অকচোন চাওঁ কেনেকুৱা যা যোগাৰ কৰোঁ বা কি কৰোঁ কেনেকুৱা শিৱৰাত্ৰি পূজা কৰোঁ আজি আমি আপোনালোকক আমাৰ যোগেদি দেখাম আৰু আপোনালোকে যদি ভাল পায় আমাৰ ভিডিঅ'বিলাক যিমান আপোনালোকে ভাল পাই আছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ ইউটিউবতো এটা চেনেল আছে মিনাছ লাইফষ্টাইল লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ফেসবুকত আমাক ইমানখিনি মৰম দিয়ে যাতে ইউটিউবতো দিব বুলি আমি জানো আৰু আপোনালোকে দিও আছে তেওঁ অকলে অকলে বেলপাত পাৰি বাচনখিনি উলিয়াই লওঁতে মোৰো বেয়া লাগিলে অলপ জ্বৰ ভাল পালোঁ টেবলেট খাই দিয়াৰ কাৰণে তো আহি পেলাই ময়ো তেওঁক অকণ হেল্প কৰি দিলোঁ মোক ঠাণ্ডা পানী চুব দিয়া নাছিলে কিন্তু মই বেলপাতখিনি ঠিক কৰি দিম বুলি কোৱাত দিলে যেনিবা আৰু তো তাৰপিছত দুইজনে লাগি গ'লোঁ আৰম্ভণি কৰি দিলোঁ আৰু কাৰণ মা দেউতাহঁত নাইকিয়া অকলে আমি দুইজনে কৰিব লাগিব কামো বহুত আছে দেখাত পূজা ভাগ সৰু হ'লেও সৰু নহয় আচলতে ঘৰৰ পূজা বুলি ক'লে সৰু হয় আগতে যেনেকৈ মা দেউতাই কৰা দেখি আহিছিলোঁ তো অলপ চেষ্টা কৰিছোঁ তেনেকৈ কৰিবৰ কাৰণে তেওঁ চাফ চিকুণ কৰি থাকোঁতে মোৰ ভাল নালাগাত মই এতিয়া কৰিলোঁ কৰি পেলাই সন্ধিয়া হৈ গ'ল এফালে পায়স বহাই দিলোঁ এফালে আকৌ গোটাও বহাই দিছোঁ কাৰণ আগতে মায়ে এইখিনি কাম কৰে পায়সটো ময়ে বনাই দিওঁ আৰু মায়ে গোটাখিনি বনাই লাড়ুখিনি বনাই কিন্তু আজি মোৰ গা বেয়া কাৰণে ওপৰৰ খুৰীকো মাতিলোঁ খুৰীও সহায় কৰি দিছে চবেই মিলি কৰি দি আছে আৰু এইফালে মইনাদাহঁতে মিলি খিচিৰিও যোগাৰ কৰিছে তো কোনে কি আনিছে কি কণ্ট্ৰিবিউশ্যন কৰিব সেয়াকৈ কৰিলে ধেমালি চলি আছে এইফালে আমাৰ ওচৰৰ বৰমাও আহিলে খবৰ ল'বলৈ চাকি এগছ দিবলৈ আহিলে মন্দিৰত কিন্তু আমাৰ পূজাটো আৰম্ভ হোৱাই নাই এইটো একাপ চাহ খুৱাই অলপ দেৰি বহি গ'ল এইফালে আকৌ আমি মন্দিৰটো সজাবলৈ লাগি গ'লোঁ চাফ চিকুণ কৰি সন্ধিয়াৰ পৰা মানে জোৰ জাৰখিনি কৰিব লাগি গৈছোঁ 10টা বজাতহে আমাৰ পূজাৰী আহি পাব পূজা কৰিবৰ কাৰণে মানে বৌ আমাৰ ঘৰতেই থাকে তো তেওঁ বাহিৰত পূজা আছে হঠাৎ তেখেতক আমি পূজা ভাগ কৰিবলৈ দিয়াৰ কাৰণে তেওঁ কৈছে যে মই লাষ্ট টাইমে পাৰিম আমি কৈছোঁ যে শিৱৰাত্ৰি সদায় ৰাতি কৰিয়ে ভাল লাগে তো সেইকাৰণে আপুনি ৰাতি আহিলেও হ'ব বুলি ক'লোঁ তো সেয়ে তেওঁ 10টা বজাত আহি পাব সেইকাৰণে আমি লাহে লাহে কামখিনি কৰি আছোঁ আৰু এয়া চাওকচোন পূজাৰ কাৰণে ফুলৰ শৰাইখন মানে ফুলখিনি আমি এনেকৈ যোগাৰ কৰি ৰাখিছোঁ ফুল বেছি হ'লে অৱশ্যে পূজা বুলি ক'লে আচলতে ফুল হ'লেহে বেছি ভাল লাগে নহয় জানো এফালে বেলপাতখিনি যে দিনত ঠিক কৰি আছিলোঁ সেইখিনি এফালে এইটো কোনে জলাধাৰী বুলিও কয় সকলোৱে বেলেগ বেলেগ বুলি কয় বাৰু এইটো কিছুমানে লতা বুলিও কয় মই অৱশ্যে একচুৱেলটো নাজানো এয়া তেওঁ আহি গ'ল আহি তেওঁ আৰম্ভ কৰিলে ঘট স্থাপন কৰিবৰ কাৰণে চাওকচোন पंचमहापापात् प्रमुच्यते सायमदीयानो दिवसकृतं पापं स्वस्ति न पूषा विश्ववेदाः स्वस्तिस्तार्चो
ঘট স্থাপন কৰাৰ পিছৰ পৰাই তেখেতে সম্পূৰ্ণৰূপে লাগি গ'ল। যা যোগাৰখিনি পূজাত কি ক'ত লাগিব একে হোমলৈকে তেওঁ যত যি লাগে গোটেইখিনি আগতীয়াকৈ যোগাৰ কৰি লৈছে, কাৰণ এবাৰ পূজাত বহাৰ পিছত আকৌ যোগাৰ কৰিবলৈ সময় নাথাকিব ন। সেইটো কাৰণে তেখেতে গোটেইখিনি চিজিল কৰি লৈছে। ৰুণজুনেও তেখেতক সহায়খিনি কৰি দিলে, কি ক'ত লাগে দিলে, ময়ো আনি দিলোঁ। দি লৈ আমাৰ পূজাত আৰম্ভ কৰি দিলে। পূজা আৰম্ভ হৈ গ'ল আৰু আমাৰ প্ৰায় এতিয়া 10টাৰ পৰা যোগাৰ কৰি মেলি লৈ 11টা মানত প্ৰায় হৈছে, তেনেকুৱাতে আমাৰ পূজা আৰম্ভ হৈ গ'ল। খুব ধুনীয়া লাগিলে পূজা ভাগ কৰি, মনৰ শান্তিৰে পূজা কৰিলোঁ। কিন্তু এটা মানে আধৰুৱা হৈ থাকিল, এইটো কাৰণে মা দেউতা নাই। বিশেষকৈ মা দেউতাৰ মানে মন্দিৰ ভাগতে তেওঁলোকৰ প্ৰাণ আছে বুলি ক'লেও ভুল নহয়। দুইজনে যদিও মানে ক'ৰবাত ওলাই যায়, মন্দিৰ ভাগৰ কাৰণে মানে তেওঁলোকৰ সেই চিন্তাটো থাকে। ভগৱানক পুৱা গধূলি চাকি বন্তি দিয়াৰ কথাই হওক বা তেওঁক শুশ্ৰূষাখিনি যেনেদৰে কৰিব লাগে, তেওঁলোকৰ মানে বহুত চিন্তা এটা থাকে আৰু। কিন্তু এইবাৰ আমি দুজনে কিমান পাৰিছোঁ সেইটো নাজানো। যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে মা দেউতাই যি ধৰণে পূজাখন কৰে সেনেকৈ যাতে আমিও তেওঁলোকৰ মানে অভাৱখিনি যাতে নহয় বা তেওঁলোকৰ মনত দুখ নাথাকে যে পূজাখন আমি নাই, ভালকৈ বাবাক পূজাখন কৰা নহ'ল, সেনেকৈ যাতে তেওঁলোকৰ মনত দুখ এটা নাথাকে আমি দুইজনে অপাৰ চেষ্টা কৰিছোঁ। পুৱা ভাগত অলপ ভয়ো লাগিছিল, কাৰণ মোৰ যেতিয়া দুবাৰকৈ লগে লগে জ্বৰ উঠি গ'ল তেতিয়া ৰুণজুনৰ টেনশ্যন হৈ গৈছিলে। ৰুণজুনে কৈছিলে যে পূজাখন নকৰোঁ নেকি আজি, কাইলৈ কৰোঁ। কিন্তু পিছদিনাখনতো বেছি সময় আমি পূজাখন নাপাম বা ইমান ৰাতিপুৱাই উঠি পূজাখনৰ কাৰণে যোগাৰ হ'বলৈ আমাৰ হাতত সময় নাই, নহয় জানো। তো সেইটো কাৰণে মই ক'লোঁ যে নহয়, টেবলেট খাই দিম, খালে ভাল পাম দিয়া, অলপ দেৰি ৰেষ্ট লৈ লওঁ। কাৰণ দেউৰেতো কৈছে যে ৰাতি 10টাতহে তেওঁ আহিব, তো আমাৰ হাতত বহুত সময় আছে। তো ঠিক সেই ধৰণেই যি টেবলেটটো খালোঁ, খোৱাৰ পিছতে কিন্তু মই বহুত ভাল পালোঁ। সেই 1টামান বজাত ৰুণজুনক অকলে লাগি থকা দেখি মোৰ বেয়াও লাগিছে, কাৰণ তেওঁতো অকলে এনেকৈ পূজাৰ কাম কৰা নাইকিয়া। তো তেতিয়াৰ পৰা কিন্তু ভগৱানে ইমান কৃপা কৰিলে, ৰাতি 3টা 3:30 আমি 4টা বাজি গ'লগৈ আচলতে পূজাখন কৰোঁতে। তো সেইখিনি সময়লৈকে বৰ ধুনীয়াকৈ আমি মানে সহায় কৰিলে। বাবাৰ কৃপাত আচলতে পূজা ভাগ বিৰাট ধুনীয়া হ'ল। আৰু দেৱে আমাক সঁচাই মন ভৰাই পূজা কৰোৱালে, ক'ব লাগিব। মনৰ শান্তি যিটো লাগে, পূজা আচলতে এনেই ফুল এপাহ দিলেই বা কিবা চাকি এগছ দি কৰিলেও কৰা হয়, সেইটো নহয় বুলি নকওঁ। কিন্তু কেতিয়াবা কোনোজন গুৰুৰ লগত পূজা কৰি খুব ভাল লাগে। কোনোবা দিনা ধৰকচোন মনৰ শান্তিটো নাপায়, কিন্তু এই পূজা ভাগ কৰি সঁচাকৈ বহুত শান্তি লাগিলে। ৰুণজুনে কেতিয়াও দৈ, ঘিউ, পনীৰ এইবোৰৰ ওচৰত নাযাইছিলে, কিন্তু তেওঁ কি ধুনীয়াকৈ বাবাক পঞ্চমৃত দি স্নান কৰালে, অভিষেক হ'ল, বাবাৰ শৃংগাৰ হ'ল, ইমান ধুনীয়াকৈ কৰিলোঁ বাবাৰ অভিষেক। সঁচাকৈ মই অহাৰ পৰা এইবাৰ প্ৰথম আমি এনেকৈ বাবাক অভিষেক কৰিলোঁ, সঁচাকৈ খুব ভাল লাগিলে। বাবাই আচলতে যেনেকৈ বিচাৰে তেনেকৈ পূজা ভাগ পায়। এয়া দেখিছেনে ভিডিঅ' মোবাইলটোত, দেউতাৰ লগত মানে দেউতা মাহঁতে সিফালৰ পৰা চাই আছিলে। তেওঁলোকৰ অভাৱটো যাতে পূৰণ হয় সেনেকৈ আমি লগাই দিলোঁ। অৱশেষত গৈ ফোনৰ চাৰ্জ কমি গ'লগৈ। তেতিয়া প্ৰায় 12:30 বাজি পাৰ হৈ গ'ল। আৰম্ভণিৰ পৰা আমি দেউতাহঁতক দেখুৱাই আছিলোঁ যাতে তেওঁলোকেও পূজাৰ ভাগ লওক, তাৰ পৰা হ'লেও যি হওক দিয়কচোন। তো লাষ্টত যেতিয়া চাৰ্জ নাইকিয়া হৈ গৈছে বেয়াও লাগিছে, কিন্তু পূজাৰ মাজত আৰু ফোন বিচাৰি থকাও সময় নাই বা চাৰ্জাৰ অনাৰো সময় নাইকিয়া। তো অলপ পিছতে যেনিবা মই ফোনটো কাটি দিব লগা হ'ল, কাৰণ চাৰ্জ আমাৰ ফালেও নাই, দেউতাৰ ফালেও নাইকিয়া হ'ল বোলে। তো এনেকৈ পূজাখিনি কৰিলোঁ। পূজাখনত কিন্তু আমাৰ ভাড়াঘৰত থকা সকলো ব্যক্তিয়ে আহি আমাক ইমান ধুনীয়াকৈ সহযোগ কৰিছে। এয়া ডিম্পীহঁত আমাৰ ঘৰৰ লগৰে হয়। তাইৰো আজি ব্ৰত আছিলে। তাই আচলতে তাই মহাভৈৰৱ বাবা মন্দিৰৰ ঘৰৰ কাষতে হয়। তাই তালৈ যাব নোৱাৰিলে, বিয়া এখন আছিল। কালি যে আমি গৈছিলোঁ বিয়াখনলৈ, সেই বিয়াখনৰ কথাই ক'লোঁ বাৰু। তো ফেচবুকত যোন যোন আছে মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকে গম পাইছে চাগে আমি বিয়াখনৰ কথা যে কৈছিলোঁ। তো তেওঁলোকৰো সেই বিয়াখনত যাব লগা হোৱাৰ কাৰণে বা সিহঁতে দৰাৰ লগতো গ'ল, তো যাব নোৱাৰিলে, সেয়ে তাইও থাকিলে।
সম্পূৰ্ণ পূজাখনৰ মানে ভাগ ল'লে, সিহঁতেও ল'লে বা সকলোখিনিয়ে অশেষ মানে সহায় সহযোগ পালোঁ তেওঁলোকৰ। আচলতে অকল আমি দুজনেই যে গোটেইখিনি কৰিছোঁ সেইটো নহয়, তেওঁলোকৰো অংশ আছে আমাৰ এই পূজা ভাগত। সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আচলতে বাবাই যাক যেনেকৈ বিচাৰে তেনেকেই তত পাই যায়, সেইটো কিন্তু ক'ব লাগিব। ঈশ্বৰৰ ইচ্ছাতহে সকলোখিনি হয় আৰু তেখেতে যেনেকৈ বিচাৰিছিল পূজা ভাগ হয়তো তেনেকৈ হৈছে আৰু আমিও খুব মনৰ শান্তিৰে পূজাখিনি কৰিলোঁ। মা দেউতাৰ অভাৱটো কিন্তু সঁচাকৈ থাকি গ'ল, সেইটো কিন্তু মানে প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু মা দেউতাই কেনেকুৱা পায় ভিডিঅ'টো চায়ো নাজানো। যিমান পাৰোঁ চেষ্টা কৰিছোঁ যাতে তেওঁলোকৰ মা দেউতাই বিচৰা মতে পূজাখন হয়, বহুত চেষ্টা কৰিছোঁ। এই ঘড়ীক মানে মই কৈছোঁ ভিতৰৰ ফালে ক'ত কি হৈ আছে। আচলতে পূজাৰীজীক অকণমান কিবা খুৱাব লাগিব, কাৰণ মই পূজাৰ পৰা উঠিব পৰা নাই যে, সেইকাৰণে ঘড়ীক বনাব ক'লোঁ। তো গোটেইকেইজন এয়া আমাৰ গোটেই ঘৰত থকা প্ৰত্যেকজন ব্যক্তি এয়া বাবাৰ ছিংগাৰ হৈ আছে। চাওকচোন ইমান ধুনীয়া লাগিলে বাবাক ছিংগাৰ কৰাৰ পিছত। মানে মই বুলিয়ে নহয়, কোনোজনেই ৰাখিব নোৱাৰিলে, সকলোৱে বাবাৰ ফটো উঠাই লৈছে। ইমান ধুনীয়াকৈ ছিংগাৰ হৈছে বাবাৰ। অভিষেকৰ পৰা পঞ্চমৃতি স্নান কৰোৱাৰ পৰা, অভিষেকৰ পৰা, বাবাৰ ছিংগাৰ কৰাৰ পৰা, পূজাৰ পৰা ইমান ধুনীয়াকৈ পূজাখন হ'ল। সঁচাকৈ বিৰাট ভাল লাগিলে। মানে ৰীল কাটিব মন নাছিলে, ৰীল বুলিয়ে ক'লোঁ আৰু দিয়কচোন। এয়া লাষ্টত মানে ভিতৰত আমাৰ মন্দিৰৰ ভিতৰখন অকণমান সৰু স্পেচ কম কাৰণে বাহিৰতে হোম কৰিব লগা হ'ল। তো আমাৰ স্পেচো কম, ৰাতি হ'লে গোটেই গাড়ী মটৰবোৰ সোমাই যায় কাৰণে জেগাও কম থাকে। মন্দিৰৰ সন্মুখতে আমি চোতালতে লাষ্টত মানে হোম কৰিব লগা হ'ল। তো হোমত ইফালে সিফালে সকলো মানুহে আছে, পিছফালে সেয়া মানে সকলোখিনি আছে আৰু যি হওক। এয়া আমাৰ ভূমিকম্পটো যে আহিছিল সেই সময়খিনিত আমাৰ এই হোমৰ মানে হেৰিটো চলি আছিলে। লাষ্টত খুব ধুনীয়াকৈ আমাৰ হোমো হৈ গ'ল। প্ৰসাদ খোৱাটো বাৰু আপোনালোকক দেখুৱাব নোৱাৰিম, আচলতে সেইখিনিলৈ আমাৰ ধৈৰ্যও নাথাকিলে, দৌৰি লাগিবই দিয়কচোন। 3:30 বাজি পাৰ হৈ গ'ল। এনেকৈ বাবাৰ খুব ধুনীয়াকৈ পূজাখন হৈ গ'ল একদম আৰতিলৈকে। আচলতে কাটিব মন নাছিলে, কিন্তু ইমান বেছি দীঘলীয়া হৈ যায়, 5 ঘণ্টা লাগিছে এই ৰেকৰ্ডিংখিনিত। তো 5 ঘণ্টাৰ ভিডিঅ'টোতো আপোনালোকক দেখাবও নোৱাৰোঁ, সেইকাৰণে কাটিলোঁ। আচলতে খুব ধুনীয়াকৈ আৰতিটোক লৈ শুনকচোন। सुख करता दुख हरता जग पालन
এনেকৈ পূজাখনৰ অন্তিমখিনি সময় আহি পালেহি আৰতিও হৈ গ'ল আৰতি হ'ল মানে অঞ্জলি ল'লে আমাৰ পূজাৰ মোটামুটি শেষেই হৈ গ'ল আৰু এই বছৰৰ কাৰণে শিৱৰাত্ৰি পূজাভাগ মা দেউতাৰ অবিহনে আমি দুজনে কৰিব লগা হ'ল মনত বেয়াও লাগিছে কাৰণ গাৰ্জেনে যেতিয়া এই পূজাখিনি কৰে বেছি মানে পূজাৰ যিখিনি মাহাত্ম্য সেইখিনি বেছি ভালকৈ পোৱা যায় কিন্তু মা দেউতাৰ অবিহনে আমি দুইজনে আজি পূজাখন কৰিলোঁ সকলোখিনি মানুহ আছিলে আমাৰ ভাড়া ঘৰৰে হওক বা ওচৰৰে হওক সকলোখিনি মানুহ আছিল যদি মা দেউতাৰ অভাৱটো অনুভৱ কৰি আছোঁ বাৰে বাৰে কৰি আছোঁ সেইকাৰণে আপোনালোককো বাৰে বাৰে কৈ থকাও হৈছে শুনিব নাপাব আমি আমাৰ মনৰ ভাৱখিনি আপোনালোকৰ ওচৰত মানে ব্যক্ত কৰিছোঁ আচলতে তো বৰ ধুনীয়াকৈ হৈ গ'লে আমাৰ অঞ্জলি লৈ আছোঁ সকলোৱে লৈ আছে মন্দিৰৰ ভিতৰতো খুব কম স্পেচ থকাৰ কাৰণে বাকী মানুহখিনি বাহিৰত পৰাই ল'ব লগা হৈছে তো এনেকৈ এজনকৈ সকলোৱে সেয়া অঞ্জলি ল'লে পূজা কৰিলে আজি শিৱৰাত্ৰিৰ পূজাভাগ আমাৰ ইমানতেই শেষ হৈছে পিছলৈ প্ৰসাদ খোৱাৰ পৰ্বতো আছে যদিও আমি নেদেখুৱালোঁ আৰু বহুত দীঘলো হৈ যায়গৈ তো আচলতে দীঘলটোতো হয় 5 ঘণ্টাৰ পূজাভাগ সৰু কৰি আপোনালোকক দেখুৱালোঁ খুব কম সময়তে কাটিব মন নাছিল গোটেই পূজাখনেই দিব মন আছিল কিন্তু কিছুমান ক্ষেত্ৰত দিবও নোৱাৰি সেইকাৰণে নিদিলোঁ যদি আপোনালোকে কয় অহা বছৰলৈ শিৱ পূজাভাগ যদি আমি ইমান ধুনীয়াকৈ কৰোঁ তেতিয়াহ'লে বাবাই যদি অনুমতি দিয়ে কৰিলে আপোনালোকক লাইভ দেখাম বাৰু সেইদিনাৰ পূজাভাগ আমি আৰম্ভণিৰ পৰা শেষলৈকে লাইভ কৰিম সেই পূজাভাগ সঁচাকৈ বিৰাট শান্তি পালোঁ পূজাভাগ যদিও ৰাতি 3টা বাজি গৈছিলে কিন্তু বহুত শান্তিৰে মানে আত্মশান্তি বুলি কয় যিটো আত্মাৰ তৃপ্তিৰে পূজাখন কৰিলোঁ দেই এনেকৈ আমি পূজাত লাগি থাকোঁতে সিফালে সকলোৱে মিলি খিচিৰি বনালে লাবৰা চব্জি নবনালে বাৰু খিচিৰি বনালে আলু ভাজি আৰু বেঙেনা ফ্ৰাই কৰিলে সেইখিনি বাৰু আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ ৰাতি বহুত হৈ গ'ল আৰু ৰাতিপুৱাবই হ'ল দিয়কচোন আমি খাই বৈ লৈ শুওঁ মানে প্ৰায় 4:30 4:30 হৈয়ে গ'ল তো এনেকৈ এই পূজাভাগ এই বছৰলৈ আমাৰ বাবাৰ আশীৰ্বাদত বাবাই যি ধৰণে বিচাৰিছিল সেই ধৰণে কৰিব চাগে যেনেকৈ বিচাৰে আচলতে পূজা আমি তেনেকেই কৰিব পাৰোঁ তো তেওঁ যে নিবিচাৰিলে হয়তো পূজাভাগ নহ'ল হয় আৰু মোৰ যে ইমান জ্বৰৰ পিছত মই টেবলেট সেইটোৱে যি খালোঁ খাই লৈ সেই ৰাতিলৈকে বৰ ধুনীয়াকৈ পূজাখন মানে চলাই নিবলৈ বাবাই শক্তি দিলে বাবাৰ কৃপাত পূজাভাগ বৰ ধুনীয়াকৈ হৈ গ'ল আপোনালোকে যদি আমাৰ ৰুণ মিনাৰ্ছ লাইফষ্টাইল চেনেলটো চাই ভাল পাইছে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ভাল পাইছে কাৰোবাৰ উপযোগী হয় বুলি ভাবে আমাৰ চেনেলটো এবাৰ শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট দিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ যদি আমাৰ কিবা ভুল ত্ৰুটি পাইছে আপোনালোকে কমেণ্টৰ জৰিয়তে আমাক জনাব আমি তাক শুধৰাবলৈ চেষ্টা কৰিম মানুহ মাতৃৰ ভুল হয় আমাৰো ভুল হ'ব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু শুধৰাই দিবলৈ আপোনালোকতো আছে নহয় জানো যে আপোনালোকে শুধৰাই দিব আমি চেষ্টা কৰিম 100% চেষ্টা কৰিম সকলোকে মহাশিৱৰাত্ৰিৰ অৱশেষত সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোককো বাবা ভোলেনাথে কৃপা কৰক মংগল কৰক এই বছৰটো যাতে সকলোৰে ভবাৰ মতে কৰ্মসিদ্ধি হওক যোনে যেনেকৈ বিচাৰিছে তেনেকৈ ভাল ফলবোৰ পাওক আমাৰ সকলোৰে বেয়া উপায় মংগলখিনি বাবাই দূৰ কৰি লৈ যাওক বছৰটোলৈ সকলোৰে শান্তি হওক উন্নতিৰ পথত সকলোৱে আগুৱাই যাব পাৰে নতুন প্ৰজন্মখিনিয়ে নতুন স্কোপ ল'ব পাৰে তাৰে কামনাৰে আজিলৈ আহিলোঁ আমাৰ চেনেলটোক আকৌ এবাৰ কৈছোঁ আপোনালোকে সহায় সহযোগ কৰিব ৰুণ মিনাৰ লাইফষ্টাইল আপোনালোকে চাবলৈ নাপাহৰিব যদি নতুন কোনোবা আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আকৌ কৰি দিব বুলি অনুৰোধ জনালোঁ আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব লাইক এটা দিবলৈ নাপাহৰিব দেই আজিলৈ আহিছোঁ বাৰু আমাক আপোনালোকে সহায় সহযোগ কৰক আৰু এবাৰ কৈছোঁ ধন্যবাদ জয় ভোলেনাথ কি